Hello guys, good morning. কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৱে ভালে আছা আৰু ভালে থাকিবা। বৰ্তমান সকলো ফালে চাৰিওফালে মানে এটাই খবৰ পুলিচৰ চাকৰি বা কিবা গ্ৰেড 4 চাকৰি সকলোৰে মানে আমাৰ অসমত বৰ্তমান এটোই মানে ইনষ্টাগ্ৰাম চাও বা ইউটিউব চাও বা ফেসবুক চাও সকলোতে চাকৰি ভালো লাগিছে দেখা পায় যি সকলে চাকৰি পাইছে তেওঁ সকলোকটো শুভেচ্ছা থাকিল বহুত যাতে তেওঁলোকে আৰু আগুৱাই যায় আৰু দেশৰ বা ৰাজ্যৰ হকে ভাল কাম কৰি যায় আৰু তেওঁলোকক দেখি মনটো ভালো লাগিছে আৰু নিজকে বেয়াও লাগিছে যে আমিও চেষ্টা কৰিছিলো কিন্তু আমাৰ কিছু চেষ্টা কম হোৱাৰ বাবে চাগে আমি সেইখিনি পৰ্যায়লৈ যাব নোৱাৰিলো আৰু যি সকলে পাইছে তো তেওঁলোকৰটো এতিয়া আনন্দৰ সীমা নাইকিয়া হৈ গৈছে মানে কি কম আৰু তেওঁলোকৰ ঘৰৰ সকলো পৰিয়ালৰ এটা মুখত হাঁহি আৰু যি সকলে পাইছে বেছিভাগ ল'ৰা ছোৱালী আমাৰ দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালী মই গম পাওঁ সকলোবোৰে কষ্ট কৰিছে এটা চৰকাৰী চাকৰিৰ বাবে যাতে তেওঁলোকে ঘৰখনকো চলাব পাৰে আৰু লগতে দেশ বা সমাজ সেৱাৰ বাবেও লাগি থাকিব পাৰে যি সকলে Ssc Gd এক্সাম আৰু ফিজিক্যাল কোৱালিফাই কৰিছে আৰু বাট চাই আছে যে আমাৰ মেডিকেলটো কেতিয়া হ'ব মেডিকেল আৰু মই জানো যে যি সকলে Ssc Gd কোৱালিফাই কৰি থৈছে সেই সকলৰ বহুত কেণ্ডিডেটৰে মানে অসম পুলিচত চাকৰি হৈ গৈছে আৰু মই সেই সকলক এটা নিজৰ ফালৰ পৰা অনুৰোধ জনাব খুজিছো যে আপোনালোকে যদি অসম পুলিচত চাকৰি পাইছে অলৰেডি তো প্লিজ Ssc Gd মানে আপোনালোকে মেডিকেললৈ নাযাব এতিয়া মেডিকেল কাট অফত একো প্ৰভাৱ নপৰিলেও আমাৰ ফাইনেল কাট অফত কিছু প্ৰভাৱ পৰা দেখা যাব সো যি সকলে আপোনালোকে চাকৰি পাইছে অসম পুলিচত আমাৰ বাবে চকু মেলি চাওক অকমান যে আপোনালোকৰ যদি মাৰ্ক বেছি আছে তথাপিও আপোনালোকে যাতে দিব নাহে Ssc Gd মেডিকেলটো কিয়নো আমাৰো এটা সপোন আছে যে আমিও চৰকাৰী চাকৰিত এটা ল আৰু দেশ বা ৰাজ্যৰ সেৱা আগবঢ়াই যাব পাৰিম সো তাৰ বাবে আৰু আপোনালোকে যদি অলৰেডি পাইছে সো Ssc Gdৰ বাবে আৰু যাতে মেডিকেল দিব নাযায় তাৰে এটা সৰু অনুৰোধ থাকিল আপোনালোকলৈ কিয়নো আমাৰ নিচিনা দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীৰ বহুতো আশা আছে যে আমি এটা চাকৰি লোৱাৰ আৰু এবাৰ আমাৰ বহুত ভাল চান্স ক'ব লাগিব Ssc Gdৰ মানে Ssc Gdৰ যি মেডিকেল হ'ব তাৰ কিছু আগতেই আমাৰ অসম পুলিচৰ ৰিজাল্টটো মুকলি কৰি দিছে আৰু মই জানো অসম পুলিচত যি সকলে পাইছে সেই সকলে বেছিভাগেই মানে Ssc Gd দিব যাব নোখোজে মানে Ssc Gd যাব নোখোজিব কাৰণ Ssc Gdৰ জবটো অলপ বেলেগ কিছু মানে ডিফাৰেন্স আমাৰ অসম পুলিচৰ নিচিনা নহয় অসম পুলিচত যেনেবালোকে বা আপোনালোকে নিজৰ ঠাইতে নিজৰ ডিস্ট্ৰিক্ট বা নিজৰ ৰাজ্যতে থাকি কেনে ডিউটি দিব লাগিব তাতে মানে কামবিলাক কৰি যাব লাগিব কিন্তু Ssc Gd তেনেকুৱা নহয় অল ইণ্ডিয়া ঘূৰিবই লাগিব আপোনালোকে অসমত হলে আমাৰ অসমখন অলপ সৰু কিন্তু অল ইণ্ডিয়া বুলি ক'লে বহুত ডাঙৰ জেগা হৈ যায় সো মই তাকে অনুৰোধ কৰিব আহিলো এই ভিডিঅ'টোৰ জৰিয়তে আৰু এইখিনিতে কওঁ যে আপোনালোকৰ যদি অকমান মাৰ্কৰ বাবে নাম নাহিলে এবাৰ আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচনটো লাগি যাওক আৰু আমাৰ Ssc Gdৰ মেডিকেলটো অতি সোনকালে হ'ব গৈ আছে সো সকলোলৈকে বেষ্ট অফ লাক থাকিল আৰু আশা কৰিছো সকলোৱে যাতে এবাৰ সিলেকশনটো পায় আৰু যি সকলৰ অলপ মাৰ্ক কম হৈছে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচনে লাগি যাওক